আজি আপোনালোকৰ ওচৰলৈ আকৌ আহিলোঁ ইতিমধ্যে ইয়াৰ আগৰ যিটো লাইভ তাত আপোনালোকৰ অসমীয়া চুটি গল্প বেজবৰুৱাৰ পৰা সাম্প্ৰতিকলৈ নামৰ মোৰ যিখন একেবাৰে সুবৃহৎ কিতাপ সেই কিতাপখনৰ বিষয়ে কিছু কথা কৈছিলোঁ আৰু আজি বেলেগ এটা কথা কম প্ৰথমতে মোক কওকচোন আপোনালোকে এটা প্ৰশ্নৰ উত্তৰ দিয়কচোন আপোনালোকে সমাজ সেৱা কৰেনে এই কথাটো মই এইকাৰণে সুধিছোঁ যে যেতিয়াই মই কোনোবা নিজৰ বন্ধু বান্ধৱী বা চিনাকি মানুহক সমাজ সেৱাৰ কথা সুধো তেতিয়া তেওঁলোকে দিয়া উত্তৰটো হৈছে যে তেওঁলোকে ইনকাম টেক্স দিয়ে গতিকে ইমান লাখ লাখ টকাৰ ইনকাম টেক্স দিয়াৰ পিছত আকৌ সমাজ সেৱা কৰাৰ কি প্ৰয়োজন মোৰ কথাটো হৈছে হয় ইনকাম টেক্স দিয়ে সেইটো এটা সমাজ সেৱা কিন্তু সেয়া বাধ্যতামূলকভাৱে কৰা সমাজ সেৱা আপুনি স্বতঃ প্ৰণোদিতভাৱে কিবা সমাজ সেৱা কৰেনে স্বতঃ প্ৰণোদিতভাৱে মানে নিজে ইচ্ছা কৰি কিবা সমাজ সেৱা কৰেনে সেইটো প্ৰশ্নৰ কিন্তু প্ৰায়বিলাকৰ ওচৰতে কোনো উত্তৰ নাথাকে কিন্তু মই খুব এইটো কথা ক'বলৈ পাই মই খুব সুখী অনুভৱ কৰিছোঁ আৰু খুব মানে সুখেৰে কওঁ খুব দৃঢ়তাৰে কওঁ যে মই সমাজ সেৱা কৰোঁ মই লাখ লাখ টকা বিভিন্ন সমাজ সংগঠনক দান দিছোঁ অলপ দিনৰ আগতে মই 10 লাখ টকা এটা দিছিলোঁ আপোনালোকে জানে তাৰ আগতে মই বিদ্যাদা লিভিং স্কুলত 2 লাখ টকা দিছিলোঁ অলপ দিনৰ আগতে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়তো মই মানে এটা সংস্থাক 10 লাখ টকা দিছিলোঁ বিদ্যাদা লিভিং স্কুলক মই 1,70,000 আৰু 30,000 দুখন চেক মানে মুঠ সৰ্বমুঠ 2 লাখ টকা দিছোঁ আৰু তাৰ উপৰি বিভিন্ন সমাজ সেৱক সংগঠনক মই বিভিন্ন সময়ত টকা দি আহিছোঁ প্ৰেৰণা শিশু গৃহৰ পৰা আৰম্ভ কৰি আৰু খুব মানে দৃঢ়তাৰে মই এইখিনি কথা কৈছোঁ হয় মই সমাজ সেৱা কৰোঁ মোৰ এটা আৰ্ট গেলেৰী আছে মোৰ এটা লাইব্ৰেৰী আছে আৰু তাত প্ৰৱেশ সম্পূৰ্ণ বিনামূলীয়া মোৰ আৰ্ট গেলেৰী চাবলৈ আহিবলৈ কোনেও 1 পইচাও দিব নালাগে মোৰ লাইব্ৰেৰীত পঢ়িবলৈ আহিবলৈ কোনেও 1 পইচাও দিব নালাগে মই সমাজ সেৱা কৰোঁ মই অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীলৈ কিতাপ দান কৰি আহিছোঁ সেইদৰেও মই সমাজ সেৱা কৰোঁ কিন্তু মই আৰু এক ধৰণে সমাজ সেৱা কৰোঁ কথাটো হৈছে বিভিন্ন ঠাইত যেতিয়া বিভিন্ন প্ৰতিযোগিতা হয় মই বহুত সময়ত তাৰ আঁৰৰ মানুহ হৈ থাকোঁ এতিয়া আমি গুৱাহাটীত বিশেষভাৱে সক্ষম শিশুসকলৰ মাজত এখন বিশেষ চিত্ৰাংকন প্ৰতিযোগিতা মই যিহেতু ছবি আৰু ৰং তুলিকাৰে মানুহ গতিকে মই চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ সম্পূৰ্ণ বিনামূলীয়াকৈ আৰু 12 তাৰিখে হ'ব সেই অনুষ্ঠানটো আৰু তাৰ আঁৰৰ মানুহ হিচাপেও মই কিছু টকা দিছোঁ আৰু খুব আপোনালোককো মই ডিটেইলছত মোৰ আপোনালোকে যিটো ফেচবুক প্ৰফাইল তাত আপোনালোকে ডিটেইলছত পাব আৰু খুব মই সুখেৰে কৈছোঁ যে আমাৰ ডক্টৰ স্বাতি কিৰণ আৰ্ট গেলেৰীয়ে মানে মোৰ আৰ্ট গেলেৰীয়ে তাৰ কাৰণে টকা দিছে এতিয়া আপোনালোকক মই মোলৈ অহা কেইটামান পেকেট দেখুৱাব খুজিছোঁ এইটো কেনেকুৱা লাগিছে পাউডাৰ ব্লু টপ এটা এখন বিশেষ নথিপত্ৰত চহী কৰিব লগা আছে জীৱনৰ অতি গুৰুত্বপূৰ্ণ এখন নথি আৰু তাৰ কাৰণে মই সেই পাউডাৰ ব্লু টপটো পিন্ধি যাম আৰু এইটো এটা জিন্সৰ টপ তাৰপিছত এইটো এটা অকণমান বেলেগ কালাৰৰ এইটো এটা টপ গতিকে যিসকলে মোৰ দৰে এনেকুৱা গৰমত এনেকুৱা ধৰণৰ পোচাক পিন্ধি ভাল পায় বিভিন্ন অকেজনত এনেকুৱা পোচাক পিন্ধি ভাল পায় সেইসকলৰ কাৰণে এইখিনিতে পিছে আৰু এটা ছাৰপ্ৰাইজ আছে ছাৰপ্ৰাইজটো কওঁনে এতিয়া 1 মিনিট ৰওক আপোনালোক ভাবকচোন কি ছাৰপ্ৰাইজ হ'ব পাৰে সেইটো হৈছে যে মই বহুতকে বিভিন্ন ধৰণে তেওঁলোকে যেতিয়া মানে ক্ষুদ্ৰ কিবা ব্যৱসায় আৰম্ভ কৰে সদায় মই তাত সহযোগিতা আগবঢ়াই আহিছোঁ গতিকে গৰিশ্মা কলিতাই
কালি এটা মোক একদম কমেণ্ট দিছে গৰিশ্মা কলিতাৰ এইটো কমেণ্ট ফেচবুকত দিছে এইটো কথা বা আগতেও কৈছোঁ আপোনাক মানে বহুতে মোক কৈছিলে যে আপোনাৰ মোক লগ পোৱাৰ হেঁপাহ আছে তাৰপিছতে উদ্দীপনা লাভ কৰিছে মোৰ পৰা গতিকে তেওঁ কৈছে বহুত নাৰী দেখোঁ ওমেন এম্পাৱাৰমেণ্টৰ কথা কয় বহুত কিবা কিবি লিখে আপুনি হাতে কামে কৰি দেখুৱায় মই সদায় কওঁ কথাৰে নহয় বন্ধু কামত পৰিচয় অকল মোৰ বুলিয়ে নহয় আপোনাৰ ফিডত যিমান স্মল বিজনেছ আছে সকলোকে আপুনি হেল্প কৰে ৰিভিউ পোষ্ট কৰে ইনস্পায়াৰ কৰে থেংক ইউ ছ' মাছ বা থেংক ইউ ভালে থাকক গৰিশ্মা কলিতা তোমাক ৰাজহুৱাকৈ মই ধন্যবাদ জনাইছোঁ এতিয়াও মই কাৰণ মই বিশ্বাস কৰোঁ যে ওমেন এম্পাৱাৰমেণ্টৰ কথা অকল লিখি থাকিলেই নহ'ব আমি হাতে কামে কৰিব লাগিব আৰু মই অকল লিখাৰ কথাটোত মই বিশ্বাস নকৰোঁ মই সমাজ সেৱা যেতিয়া কৰিছোঁ মই লাখে লাখে টকা দিছোঁ এইটো কথা মই মুকলিকে কৈছোঁ এইকাৰণে দৃঢ়তাৰে কৈছোঁ এইটো কাৰণেই যে মই টকা দিয়াৰ প্ৰমাণ আছে আৰু মোৰ গোটেই আৰ্ট গেলেৰীটোত যিসকল চিত্ৰশিল্পীয়ে কৰিছে তেওঁলোকে 10 লাখৰ পৰা 50,000লৈকে মানে কোনোবাই যদি অকল এখন ছবি দিছে তেতিয়াহ'লে স্বাভাৱিকতে তাত কম হ'ব আৰু কিন্তু খুব কমেও 50,000 বা অতি বেছি 10 লাখলৈকে টকা পাইছে সেই সকলো ৰিচিপ্ট মই ৰাখিছোঁ মই খুব গৰ্বেৰে কওঁ এইটো কথা খুব দৃঢ়তাৰে কওঁ কাৰণ আমাৰ সমাজত নাৰী সদায় দুৰ্বল বুলি ভাবে তাৰ বিপৰীতে মই নিজৰ সাহস আৰু শক্তিৰ পৰিচয় দিছোঁ খুব গৰ্বেৰে কওঁ এইটো কথা ডক্টৰ স্বাতী কিৰণ হোৱাটো ইমান সহজ নহয় এইখিনি আহিছে মোলৈ এয়া আহিছে সৃষ্টিৰ পৰা তেওঁলোকে এইটো সেট দি পঠাইছে এইটো সেট মই আপোনালোকক দেখুৱাইছোঁ এই সেটটো তেওঁলোকে দি পঠাইছে ইমান ধুনীয়া চাওক এইটো সেট তেওঁলোকে দি পঠাইছে মোৰে কপোৰৰ লগত মিলাই এইটো সেট তেওঁলোকে দি পঠাইছে তাৰপিছত আছে এয়া পঠাইছে সৃষ্টি মানে পল্লৱী গোস্বামী সংঘমিত্ৰা গোস্বামীৰ সৃষ্টি আপোনালোকক মই টেগ কৰি দিম তলত পোষ্টটো তলত মই টেগ কৰি দিম তেওঁলোকক মেনশ্যন কৰি দিম এইটো আহিছে আনিনী ফাউণ্ডেশ্যনৰ পৰা ইউনিট অফ মৃত্তিকাৰ পৰা আহিছে মই মৃত্তিকাৰ পৰা ইতিমধ্যে বিভিন্ন অৰ্ডাৰ দিওঁ আৰু বিভিন্ন ধৰণে মই লওঁ আৰু সেইখিনি কথা মই কৈছোঁ আপোনালোকে মোৰ জীৱনটোৰ কথা জানে মই মোৰ মাক কিমান ফুৰো আপোনালোকে দেখিছে অৱশ্যে তাৰ কাৰণে মই মোৰ মানুহজন মোৰ অতি মৰমৰ নিজৰ মানুহজন আৰু মোৰ 2 পুত্ৰকো মই ধন্যবাদ দিম যে বিভিন্ন ধৰণে মই সমাজ সেৱা কৰি থকাত তেওঁলোকে মোক সদায় সহযোগ কৰি আহিছে গতিকে মোৰ নিজৰ মানুহজন আৰু 2 পুত্ৰক মই ধন্যবাদ জনাম সেইটো কথাৰ কাৰণে যে তেওঁলোকে কেতিয়াও মোক কেৱল নাৰী পৰিচয়েৰে নাৰীৰ গণ্ডিত আবদ্ধ কৰি ৰখা নাই কেৱল পাৰিবাৰিক গণ্ডিত মোক আবদ্ধ কৰি ৰখা নাই সেইটো কাৰণে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ গতিকে ডক্টৰ স্বাতী কিৰণ হৈ লাখে লাখে টকা সমাজসেৱী সংগঠনক আপোনালোকে দিব লাগিব বহুত সময়ত মোৰ ওপৰত বিভিন্ন ধৰণে আক্ৰমণ চলে লাখ টকা দৰমহা পোৱা মানুহ বুলি কিন্তু কোনেও তেতিয়া নিলিখে যে মই লাখ লাখ টকা সমাজসেৱী সংগঠনক দান কৰিছোঁ কিন্তু বাতৰি কাকতত তাৰ খবৰ ওলাইছে বিভিন্ন নিউজ চেনেলত তাৰ খবৰ ওলাইছে আপোনালোকে পাব আপোনালোকে চালে পাব গতিকে খুব গৰ্বেৰে কওঁ লাখ লাখ টকা সমাজসেৱী সংগঠনক মই দান কৰিছোঁ ডক্টৰ স্বাতী কিৰণ হোৱা ইমান সহজ নহয় কাৰোবাক সমালোচনা কৰাটো খুবেই সহজ আটাইতকৈ সহজ কাম এই পৃথিৱীত কিন্তু কাৰোবাৰ নিচিনা হৈ দেখুৱাটো আটাইতকৈ জটিল কাম আটাইতকৈ যিবিলাকক আমি সংবেদনশীল মানুহ বুলি ভাবোঁ তেওঁলোকে আটাইতকৈ অসংবেদনশীল কথা কয় গতিকে মই আপোনালোকক এয়া দেখুৱালোঁ এয়া প্ৰত্যাশাই দিছে প্ৰত্যাশাকে মই মৃত্তিকা কেনভাছ মই তেওঁকো টেগ কৰি দিম এয়া কাণফুলি আৰু এয়া
এয়া আৰু কি ডিঙিত পিন্ধা জুৱেলাৰী মণিমালা বুলি কয় প্ৰত্যাচাৰ গতিকে সেয়া আপোনালোকক দেখুৱালোঁ সেয়া মণিমালা আৰু এয়া সৃষ্টিৰ পৰা দিয়া এপাহ কপৌ ফুল এপাহি কপৌ এইডালটো আপোনালোকে দেখিছিলে খুব ধুনীয়া যে মেখেলাখন নেদেখাওঁ বৰ অশালীন লাগিব লাইভ ভিডিঅ'ত মেখেলা দেখুৱালে গতিকে এনেকৈয়ে মই দেখুৱালোঁ কাপোৰযোৰ পিন্ধিছোঁ এনেকৈ আপোনালোকক দেখুৱালোঁ আৰু এয়া মই এই কাপোৰযোৰৰ বিষয়ে ডিটেইলছ মই যিহেতু এটা আলফুলীয়া কপৌ ফুল বুলি মই দুটা ভিডিঅ' দিছিলোঁ তাত আপোনালোকে ডিটেইলছ পাইছেই মোৰ টাইমলাইনতে আছে ইচ্ছা কৰিলে আপুনি আকৌ চাই ল'ব পাৰিব আপোনালোকে এয়া মই আকৌ দুযোৰ কাণফুলি লওঁ দেই যিসকলে মোক ওচৰৰ পৰা জানে তেওঁলোকে জানে মই দুযোৰ কাণফুলি লওঁ হেৰুৱাই ব্লাউজ গতিকে ইমানখিনিকে ক'লোঁ আপোনালোকৰ লগত লাখে লাখে টকা মই সমাজসেৱা সংগঠনক দান কৰিছোঁ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানক মই দান কৰিছোঁ আৰু সেই দানৰ প্ৰমাণ হিচাপে মোৰ ওচৰত সকলো নথি পত্ৰ থকাৰ লগতে বিভিন্ন বাতৰি কাকত আৰু বিভিন্ন নিউজ চেনেলতে এই দানবিলাকৰ খবৰ ওলাইছে গতিকে সমাজ সেৱক হিচাপে মোৰ অৱদান আছে ইনকাম টেক্স আপোনালোকে যেনেকৈ দিয়ে ময়ো দিওঁ সেয়া বাধ্যতামূলকভাৱে দিয়া কিন্তু লাখে লাখে টকা সমাজসেৱী সংগঠনক দিয়াটো বাধ্যতামূলকভাৱে দিয়া নহয় এয়া নিস্বাৰ্থভাৱে নিজৰ হৃদয়ৰ পৰা স্বতঃস্ফূৰ্তভাৱে কৰা কাম আৰু এটা আৰ্ট গেলেৰী গঢ়িছোঁ নিজৰ ব্যক্তিগত প্ৰচেষ্টাত যিটো প্ৰৱেশ সম্পূৰ্ণ বিনামূলীয়া আপোনালোক আহিব পাৰে এটা লাইব্ৰেৰী গঢ়িছোঁ যিটো সকলোৰে কাৰণে সকলোৱে যিটো ব্যৱহাৰ কৰিব পৰা সেইখিনিও সমাজলৈ অৱদান আৰু ইমানবোৰ কিতাপ লিখিছোঁ বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ত এইবিলাক মই উপহাৰ দি ফুৰিছোঁ এইটো এটা মোৰ সমাজ সেৱা গতিকে মই কেৱল লাখ টকা দৰমহা পোৱা মানুহেই নহয় মই সমাজ সেৱা কৰা মানুহ আৰু এইটো আপোনালোকে জানে যে বিভিন্ন স্মল স্কেল বিজনেছবিলাকক মই সদায় সহায় কৰি আহিছোঁ আৰু বিভিন্নজনক যিসকলৰ সৃষ্টিশীল কাৰণ মই কেৱল মুখেৰে নাৰীবাদৰ কথা কোৱা নহয় মই সদায় বিশ্বাস কৰোঁ কথাৰে নহয় বন্ধু কামত পৰিচয় গতিকে মোৰ কামত আপোনালোকে পৰিচয় পাইছে মই পিন্ধা কাপোৰ মই পিন্ধা অলংকাৰ সকলো মই বিভিন্ন নাৰীৰ পৰা লৈছোঁ যিসকলক তেওঁলোকৰ সৃষ্টিশীলতাৰে আৰ্থিকভাৱে স্বাৱলম্বী কৰাত মই সহায় কৰিছোঁ গতিকে এইখিনিও মোৰ এটা সমাজ সেৱা মই ক'লোঁ এইখিনি মোৰ কথা এইকাৰণেই ক'লোঁ যে মই ফেচবুকত বিভিন্ন মানুহৰ পোষ্ট পাওঁ য'ত বিভিন্নজনক সদায় বিভিন্ন ধৰণে পেংলাই উপলঙা কৰি বিভিন্নজনে কয় কিন্তু মানুহক প্ৰশংসা কৰিবলৈ মানুহে বেয়া পায় অন্ততঃ জীয়াই থকা অৱস্থাত বেয়া পায় কিন্তু মই নিজৰ মুখেৰে নিজৰ কণ্ঠেৰে মই কৰি থকা লাখে লাখে টকা দান দিয়াৰ পৰা বিদ্যায়তনিকভাৱে সৃষ্টিশীলভাৱে উৎসাহ উদ্দীপনাৰে মই যিখিনি কৰি আহিছোঁ আন হাজাৰগৰাকী নাৰীক আগবঢ়াই নিয়াত মই আৰ্থিকভাৱে আৰু বিভিন্ন ধৰণেৰে মানসিকভাৱেও সদায় অনুপ্ৰেৰণা যোগাই আহিছোঁ সেইখিনি কথা মই কৈছিলোঁ সেইখিনি কথা মই ক'ম সেইখিনি কথা মই মোৰ জীৱনৰ শেষ মুহূৰ্তটোলৈকে সদায় কৈয়ে যাম কাৰণ ডক্টৰ স্বাতী কিৰণ হোৱা সহজ নহয় ডক্টৰ স্বাতী কিৰণ যদি মই হ'ব পাৰিছোঁ ইমানকৈ সমাজৰ কাম যদি মই কৰিব পাৰিছোঁ তেন্তে মই এইখিনি কোৱাৰ মোৰ যোগ্যতা দৃঢ়তা আৰু অৰ্হতা আছে ধন্যবাদ